পোষ্ট কৰি দিবি হা। ফ্ৰেণ্ডছ, মই এতিয়া বৰ্তমান আছোঁ আজাৰা মেডিকেলত, আৰু আপোনালোক সকলোৱে গম পাইছে আজাৰা মেডিকেলখন মানে ভাঙিব ওলাইছে, কাৰণ ইয়াত এখন ডিষ্ট্ৰিক্ট হস্পিটেল কৰিব। গতিকে আহক আমি পৰিৱেশটো চাওঁ, মোৰ লগত আহি যাব। প্ৰথমতে আমি এইখন হ'ল ফাৰ্মাচী আছিল, আহক। এইখন পুৰণি ফাৰ্মাচী আছিল, এয়া চাই লওক, গোটেই ভাঙি চিঙি গোটেই মোটামুটি ভাঙিছে। এই চাওক, এয়া ফাৰ্মাচী ৰুম আছিলে, এতিয়া ফাৰ্মাচী ৰুম বঢ়িয়াকৈ ক্লিয়াৰ হৈ গৈছে। এতিয়া আহক, আকৌ দেখাই আছোঁ। এইটো আমাৰ মালকৰ ছাৰ বহাৰ ৰুম আছে। দুখৰ কথা, তেখেত এতিয়া আমাৰ ঘৰলত, গতিকে ইয়াতে খালী, সকলো খালী কৰি আছে। ব'লক, ইয়াতে আমাৰ ডক্টৰবিলাক বহিছিলে, এইটো ৰুম সম্পূৰ্ণ খালী। খুব বেয়া লাগে, দুখ লাগে। আহক, আকৌ আহি যাব। এইখিনিত এখন বাৰণ্ডা আছিলে, ইয়াতে লেবৰেটৰী, ইয়াতে টিভি, ইয়াতে গোটেই খালী। আহক, আকৌ আহকচোন, এইফালে আহক। এইটো আমাৰ কাউণ্টাৰ আছিলে, ইয়াতে আজি সম্পূৰ্ণ খালী, কোনো নাই। তাৰপিছত এইফালে আহক, এইফালে আহি যাব। এইটো আছিলে আমাৰ লেবৰেটৰী ৰুম। ইয়াতে আমাৰ মাননীয় চৰিত্ৰ শৰ্মা হওক আছিলে, কিন্তু তেখেত এতিয়া গড়লত আছে। তেখেতে আপোনালোকে গড়লত লগ পাব তেখেতসকলক। এতিয়া সম্পূৰ্ণ খালী, এটা ভাঙা চিঙা পৰিৱেশ। দুখ লাগে, কাৰণ ইয়াতে আহি পেলাই আমি কথা পাতিছিলোঁ, চাহৰ আড্ডা কৰিছিলোঁ। আহক, এইটো আছিলে আমাৰ টিভি ৰুম, জেচমিন বাইদেউৰ ৰুমটো, লগতে বিপুল দা আৰু প্ৰফুল্ল চৌধুৰী দা আছিলে, আৰু তেখেতসকল সকলোবিলাক এতিয়া গড়লতে আছে। এই গোটেই ৰুমটো খালী কৰি আছে, নিজন হৈ আছে। আৰু অৱশ্যে এইখন ফেনখন খুলিব আছে, এইখন ফেন এতিয়াও খোলা হোৱা নাই, খুলিব চাগে। আহক, আহি যাব। ইয়াতে গৈছিলে আমাৰ শৰ্মা ছাৰ, তেখেতে এতিয়া গড়লত লগ পাব তেখেতক। এতিয়া খালী, গোটেই ভঙা চিঙা হৈ আছে চব। আহক, এইটো আমাৰ ডেণ্টেল ৰুম। ডেণ্টেল ৰুমটো চাগে বস্তুবিলাক গোটেই নিয়া হোৱা নাই, সেইকাৰণে তলা মৰা আছে। আৰু ইয়াতে বহিছিলে আমাৰ ডিপুটি ছাৰ, আমাৰ সন্মানীয় ডিপুটি ছাৰ। এতিয়া তেখেতৰ ৰুমটো গোটেই ভঙা চিঙা হৈ আছে। গতিকে ছাৰো আমাৰ এতিয়া ঘৰতে লগ পাব আপোনালোকে। আহক, আৰু এইটো ৰুমত আমাৰ বহিছিলে বিজা। আহক, আমাৰ বিজা বহিছিলে, এইটো ৰুম সম্পূৰ্ণ খালী। আহক, এইফালে আহক। এইফালে আছিলে আমাৰ টয়লেটবিলাক। এতিয়া টয়লেটত অহা মানুহ কোনো নাই, চব খালী হৈ আছে। আহক, আকৌ আহক। এইটো বেছিটো ভাঙি গৈছে। এতিয়া আহক, এইটো আমাৰ ভেকচিনেশ্যন ৰুম আছিলে। ভেকচিনৰ বাইদেউবিলাকো আমাৰ আধাৰতে আছে এতিয়াও কিছুমান। গতিকে এইটো ৰুম গোটেই খালী হৈ আছে। আৰু আহক, এইটো আছিলে আমাৰ NHM ৰুম। এতিয়াও তলাটো মৰা আছে, হয়তো ভিতৰত কিবা কিবি বস্তু থাকিব পাৰে। গতিকে আহক আপোনালোকে। আমাৰ ড্ৰেছিং ৰুম, চিটি ৰুম, আমাৰ এক্সৰে ৰুম আছে। আহক, আহি যাব। এইটো আমাৰ কাউণ্টাৰ আছিলে, কাউণ্টাৰটো এতিয়া কোনো নাই ইয়াতে। তাৰপিছত এইফালে আছিলে আমাৰ এইটো চিষ্টাৰ ৰুম আছিলে, কিন্তু ইয়াতেও গোটেইবিলাক খালী হৈ গৈছে। তাৰপিছত আহক, এইটো আছিলে আমাৰ ড্ৰেছিং ৰুম। ইয়াতে ড্ৰেছিং কৰা হৈছিলে, এতিয়া কথাটো নিজন হৈ গৈছে। বৰ দুখৰ কথা, ইয়াতে মানুহবিলাক সকলো ঘৰলৈ আছে। আৰু এয়া আমাৰ বহুত কষ্টৰ মানুহ বসন্ত দা, এতিয়া তেওঁ ইয়াতে অলপ চোৱা চিতা কৰি আছে কামবিলাক। গতিকে দুখ লাগিছে সকলোৰে, কি কৰিবা, উপায়টো নাই। এইটো আছিলে আমাৰ চিষ্টাৰ ৰুম, চিষ্টাৰ ৰুম নহয়, এইটো আপোনাৰ অবজাৰভেশ্যন ৰুম আছিলে। ইয়াতে এইবিলাক খোৱা আছে, এইবিলাক সোনকালে চাগে এইটো নিব। একদম চকী ইয়াতে আছে। এইটো আপোনাৰ ডক্টৰছৰ পুৰণি কোঠা আছিলে, এইটো আন্ধাৰ অৱস্থাত আছে। আৰু এইটো আমাৰ SDM ছাৰৰ ৰুম, এইটো তলা মৰা অৱস্থাতে আছে। আহক, এইটো আমাৰ চিষ্টাৰ ৰুম আছিলে, এইটো আন্ধাৰ হৈ আছে।
ইয়াতো গোটেই ভাঙি শেষ কৰি লৈছে। আৰু এইটো আছিলে আমাৰ লেবাৰ ৰুম, এইটো লেবাৰ ৰুম আছিলে, এইটো আছিলে আমাৰ লেবাৰ ৰুমৰ অংশ, এইফালে আছে লেবাৰ ৰুম, গোটেই খালী, গোটেই এইবিলাক খালী, যিফালে যায় সিফালে এই বস্তু গোটেই খালী হৈ আছে। আহক আহি থাকক মোৰ লগত, আহি থাকক আকৌ। এইটো আছিলে পেচেণ্ট ৰুম, ইয়াতে আমাৰ প্ৰেগনেঞ্চি উমেনবিলাকক ৰাখিছিলে। এইটো খালী হৈ আছে সম্পূৰ্ণ। গতিকে আজি মেডিকেলখনত কোনো নাই, কিন্তু আছোঁ যদি মই আৰু আপোনালোক। আৰু এইটো আমাৰ আছিলে অতি, ইয়াতে কিমান বছৰৰ পৰা কিমান অতি হৈছে। দুখৰ কথা, লাষ্ট টাইমত আমাৰ ইয়াতে অলপ জুই লাগিছিলে বাৰু, শ্বৰ্ট চাৰ্কিট হয়, এইটো বেলেগ কথা বাৰু। আৰু ইয়াতে আছিলে অতি, ইয়াতে কিমান ল'ৰা ছোৱালী জন্ম পাইছিলে, আৰু তেওঁলোক কিমান সুদক্ষ, কিছুমান ভাল মানুহ হৈছে। গতিকে এইটো ৰুম এতিয়া নিজন পৰি আছে, ইয়াতে কোনো অতি কৰা মানুহ ইয়াতে নাই। আহক। আৰু ইয়াতে বহিছিলে আমাৰ সিং ছাৰ আৰু বৰুৱা ছাৰ ইয়াতে বহিছিলে। গতিকে এইটো খালী পৰি আছে। আহক। আৰু এইটো আছিলে আমাৰ ৰুম, এক্সৰে ৰুমটো, এইটো সম্পূৰ্ণ খালী। ইয়াতে আপোনাৰ গোটেইবিলাক চব লৈ যোৱা গৈছে, আৰু তালৈকে মেচিনবিলাক সাপ্লাই হৈ গৈছে ইয়াতে। গতিকে আন্ধাৰ হৈ আছে ৰুমটো। গতিকে ইয়াতে এনেকুৱাই সকলো ৰুম প্ৰায় এনেকুৱা হৈ আছে, এইবিলাক ৰুম। আৰু এইফালে গোটেই এইবিলাক গোটেই খালী কৰি আছে, এই চাইডটো গোটেই খালী। গতিকে ক'ব বিচাৰিছোঁ, এখন মেডিকেল পৰা আন এখন মেডিকেললৈকে শ্বিফটিং হোৱাটো বহুত সহজ ক'ব লাগিলে, কিন্তু দুখ লাগে। আজি 2008 চনৰ পৰা এই মেডিকেলখনতে কাম কৰি আছিলোঁ। গতিকে আজি 16 বছৰত মেডিকেলখনত বহুত পৰিৱৰ্তন দেখিছোঁ, বহুত ভাল ৰিপৰ্ট দিছোঁ আমি গোটেইবিলাকে লগ লাগি। ক'ভিডৰ সময়ত আমি বহুতখিনি কষ্ট কৰিছিলোঁ, সকলো মানুহবিলাকে লগ লাগি আছিলোঁ। আৰু আমাৰ যিমানবিলাক মানুহ আছিলে সকলোৰ লগত আমি কথা বতৰা পাতি ভালে লাগিছিল। মুঠৰ ওপৰত মানে ঘৰৰ পৰা আহি ইয়াতে আহি খুব ভাল লাগিছিল, আৰু ইয়াতে সময় স্পেণ্ড কৰি খুব মানে মন বহিছিল। গতিকে ইয়াৰ পৰা আমি এতিয়া ঘৰলৈ শ্বিফটিং কৰিব লগা হৈছে, কাৰণ ইয়াত এখন ডাঙৰ মেডিকেল ৰাইজৰ কাৰণে আপোনালোকক চৰকাৰে দিবলৈ ওলাইছে, যিখন ডিষ্ট্ৰিক্ট মেডিকেল হয়তো মানে বহুত ডাঙৰ হ'ব, আৰু হয়তো আমাক তাৰ পৰা ইয়াতে লৈ আহিব, আৰু আমি আগন্তুক দিনত আকৌ ভাল ছাৰ্ভিচ দিবলৈ আপোনাক যত্ন কৰিম। আৰু বৰ্তমান এইখন মেডিকেলৰ অৱস্থাটো এনেকুৱা, কিন্তু মোৰ আজি খুবেই দুখ লাগিছে, কাৰণ ইয়াতে ইমান বছৰ কাম কৰি আছিলোঁ। গতিকে এতিয়া সেই মেডিকেলখনো নাই, ইয়াৰে ষ্টাফবিলাকো নাই, আৰু সকলোবিলাক ঘৰত গৈছে। আৰু কেইদিনৰ পিছত এই ঘৰবিলাকো চাগে ভাঙি দিব, কাৰণ ইয়াত কনষ্ট্ৰাকশ্যনৰ কাম কৰিব। গতিকে মই আজি আপোনালোকক সকলোকে এই বস্তুখিনি দেখুৱালোঁ। আপোনালোকে চাওক কোনটো ৰুমত আপোনালোকে কাম কৰিছিল। গতিকে আৰু এটা বস্তু আছে, আহকচোন আহক, মই দেখাই আছোঁ। এইটো আছিলে আমাৰ টিভি ৰুম, ইয়াতো খালী হৈ আছে। ইয়াতো আমাৰ বহুত টিভি কিবা আছে, এইবিলাকৰ সোনকালে ব্যৱস্থা কৰিলে ভাল হয়, নহ'লে বা এইবিলাক এনেকৈ থাকি গ'লে বেয়া হ'ব কথাটো। আৰু ইয়াতে আমাৰ বহিছিলে আমাৰ কাকলি বাইদেউ, আমাৰ বলন্দা ইয়াতে বহিছিলে ডেইজন বাৰ্থত, তেওঁলোকো ঘৰলৈকে গৈছে। গতিকে ক'ব বিচাৰিছোঁ এইটোৱে যে সকলোৱে আমি তাতে মিলিজুলি থাকিম, ইয়াত যেনেদৰে মিলিজুলি আছিলোঁ। গতিকে আগন্তুক দিনত আপোনালোকে ইয়াত চিকিৎসাটো নাপাব, চিকিৎসা হ'ব আমাৰ গড়লত। আৰু আমাৰ অতি ছাইডটো শ্বিফটিং কৰা গৈছে আমাৰ ৰাণী চিএইচচিলৈকে, ৰাণী আৰু মইনাপুৰম, তাতে দুটা ঠাইতে আপোনাৰ আমাৰ যিবিলাক ডেলিভাৰী আছে, চিজাৰিয়ান আছে, চব তাতে হ'ব। বাকী OPD-খিনি তাতে হ'ব। আৰু আপোনাৰ ইয়াতে এটা সভাঘৰ আছে, তাতে আমাৰ যিখিনি আমাৰ ভেকচিনেশ্যন আছে, সেই ভেকচিনেশ্যনখিনি তাতে হ'ব। গতিকে সকলোকে আমাৰ ইয়াৰে ওচৰে পাঁজৰে ৰাইজক আমি আহ্বান জনাইছোঁ যে গড়লত OPD-ৰ কাৰণে গড়লৈকে যাবলৈ অনুৰোধ জনাইছোঁ। ইয়াত আহিব আৰু নালাগে, কাৰণ এইটো কনষ্ট্ৰাকশ্যন হৈ যাব। গতিকে ধন্যবাদ, বাই বাই। গতিকে যদি ভাল পায় মোৰ ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ঠিক আছে, বাই বাই।